চক্ৰ বিষয়া কাৰ্যালয়ত কোনে সংঘটিত কৰিলে ভয়ংকৰ জালিয়াতি। কোনো ধৰণৰ জিলা আয়ুক্তৰ অনুমতি অবিহনেই এজন লাট মণ্ডলৰ সহায়ত হিন্দুৰ মাটি মুছলমানক বিক্ৰী কৰাক লৈ তুমুল বিতৰ্ক চলি আছে। ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাছতো কিয় আৰু কেনেকৈ সংঘটিত হ'ল এই ভয়ংকৰ ঘটনা। চিটাকপিত উল্লেখ থকা লাট মণ্ডলৰ ভাষ্য মতে ভয়ংকৰ জালিয়াতি তেওঁ হেনো কৰা নাই। তেওঁৰ পৰ্টেলৰ পাছৱৰ্ড ব্যৱহাৰ কৰি চক্ৰ বিষয়াইহে জালিয়াতি কৰিছে। ভইচ 365ৰ হাতত আহি পৰিছে ভয়ংকৰ তথ্য। চাওক আমাৰ এই এক্সক্লুচিভ প্ৰতিবেদন। এইখন হৈছে ধুবুৰীৰ অতিকৈ চৰ্চিত ধুবুৰী চক্ৰ বিষয়াৰ কাৰ্যালয়। মাটিৰ নামজাৰি, নতুন মাটিৰ দাগ বা পট্টা নম্বৰ কৰ্তন আৰু নিৰূপণ, মাটি কিনা বেচাৰ ক্ষেত্ৰত মণ্ডলৰ প্ৰতিবেদন, এই সকলো কামত ব্যৱহাৰ হয় নিৰ্দিষ্ট লাট মণ্ডলৰ চৰকাৰে প্ৰদান কৰা পৰ্টেলৰ পাছৱৰ্ডত। অৰ্থাৎ পাছৱৰ্ড নহ'লে কোনো কামেই সম্পূৰ্ণ কৰা সম্ভৱ নহয়। মাটি সংক্ৰান্তীয় কামৰ বাবে লাট মণ্ডল ওপৰত বিভিন্ন সময়ত গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে। এওঁ হৈছে পাৰ্থপ্ৰতিম বৰ্মন। আজি কিছুদিন পূৰ্বে এইখন কাৰ্যালয়ত চক্ৰ বিষয়া ৰূপে কৰ্মৰত আছিল পাৰ্থপ্ৰতিম বৰ্মন। নাৰী কেলেংকাৰীৰ সৈতে জড়িত হৈ পলাই ফুৰা বুলি এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে পাৰ্থপ্ৰতিম বৰ্মনৰ বিৰুদ্ধে। আচলতে যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কঠোৰভাৱে হিন্দুৰ মাটি মুছলমানক বিক্ৰী কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছিল, ঠিক সেই সময়তেই একাংশ দালাল, লাট মণ্ডল আৰু চক্ৰ বিষয়া ব্যস্ত হৈ পৰিছিল আন প্ৰকাৰে বেআইনীভাৱে মাটি কিনা বেচা কৰাৰ প্ৰক্ৰিয়াত। আৰু যাৰ ভয়ংকৰ তথ্য ইতিমধ্যে আহি পৰিছে ভইচ 365ৰ হাতত। এই চিটাকপিটোলৈ মন কৰক। 24 জুন 2024 তাৰিখে চক্ৰ বিষয়াৰ হুকুম মৰ্মে সুৰজিৎ কুমাৰ ৰায়ৰ 1 বিঘা 3 কঠা 5 লেচা মাটিত জাহানুদ্দিন শ্বেইখৰ নামত নামজাৰি কৰা হয়। কিন্তু কি সূত্ৰে কৰা হ'ল তাৰ কোনো উল্লেখ নাই চিটাকপিত। এওঁ হৈছে লাট মণ্ডল হাকিমুদ্দিন। তেওঁ পূৰ্বতে কৰ্মৰত আছিল ধুবুৰীৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত। বৰ্তমানে তেওঁ বিলাচীপাৰাৰ চক্ৰ বিষয়াৰ কৰ্মৰত। এই লাট মণ্ডলগৰাকীয়ে ধুবুৰী ফলিমাৰী গাঁও পঞ্চায়তৰ এই মাটিডোখৰৰ ক্ষেত্ৰত সকলো প্ৰতিবেদন বা হিন্দু ব্যক্তিৰ নাম কৰ্তন কৰি মুছলমান ব্যক্তিৰ নাম নতুনকৈ নামজাৰি কৰিছিল তেখেতৰ পৰ্টেলৰ পাছৱৰ্ডেৰে। পিছে 5 মাহ উকলি যোৱাৰ পাছত এই ভয়ংকৰ তথ্য ভইচ 365ত আহি পৰে। লাট মণ্ডল হাকিমুদ্দিনে এই প্ৰসংগত কি ক'লে আপোনালোকক শুনাব বিচাৰিছো। বিক্ৰী কৰিব নোৱাৰিব। তেনে ক্ষেত্ৰত সুজিত ৰয় নামৰ মানুহজনৰ 1 বিঘা 3 কাঠা 5 লেচা মাটি আপুনি জাহানুদ্দিনৰ নামত দিছে, কেনেকে কাৰ আদেশ? সেইটো আমি কৰা নাই। ইতিমধ্যে অভিযোগ আছে যে সেইখিনি কাম আপুনি কৰিছে। নাই, সেইটো আমি কৰা নাই। সেইটো কিছুমান কাম ছাৰেও কৰিছে, না কৰা না অফিচাৰে কৰিছে কিছুমান কাম, মই কৰা নাই। এইটো তাৰমানে আপোনাৰ তাতে মানে না, এইটো আগত হৈছে কিছুমান, না হোৱা না, যিহেতু CMA মানে ডিক্লেয়াৰ তাৰ পিছত সেইবিলাক হোৱা নাই। আৰু তাৰমানে 2024 চনৰ যেতিয়া ডিক্লেয়াৰশ্যন হৈছিল ইয়াৰ পিছত আৰু হোৱা নাই। তাৰ আগতে 2-এটা হৈছে, তাৰ আগত হৈছে। এইটো কাৰ আদেশত কৰিছিলে আপুনি? আপুনি যে কামটো কৰিছে সুজিত কুমাৰ মণ্ডল ৰায়ৰ মাটি আপুনি জাহানুদ্দিনক সেইটো হস্তান্তৰ কৰিছে, সেইটো আমি কৰা নাই। মানুহটাক চিনা নাই, পাট্টাদাৰে সেইটো আমি চিনা নাই। সেইটো আমি কেনেকৈ ক'ম? আমি সেইটো কৰাই নাই। কিন্তু হিন্দু সম্প্ৰদায়ৰ মাটিটো আপুনি মুছলমান সম্প্ৰদায়ৰ মানুহক দিব নোৱাৰে। সেইটোতো আছে, সেইটো আমিও কওঁ যে সেইটো দিব নোৱাৰোঁ আমি। সেইটো আগতে হৈছে, যিহেতু ডিক্লেয়াৰশ্যন হৈছে তাৰ আগতে হৈছে, ইয়াৰ পিছত হোৱা নাই। আপুনি তাৰমানে কৰা নাই? না, আমি কৰা নাই। সেইটো আপুনি কৰাই নাই একেবাৰে? না। কিন্তু ইলিগেশ্যন আছে যে আপুনি কৰা বুলি। না, সেইটো আমাৰ পাছৱৰ্ড, সেইটো থাকিবই, মোৰ নামটো থাকিবই, যিটো পাছৱৰ্ডটো মোৰ সেইটো থাকিবই। এটা কথা স্পষ্ট যে ৰাজ্যৰ মুখ্যমন্ত্ৰীক ফাঁকি দি জিলা আয়ুক্তৰ অজ্ঞাতে কেনেকৈ চৰকাৰী কৰ ফাঁকি দি সকলো ৰীতি নীতি ভৰিৰে মোহাৰি এই সময়ৰ চক্ৰ বিষয়া আৰু লাট মণ্ডলগৰাকীয়ে বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত সংঘটি কৰিছিল এই কাৰ্য। হাকিমুদ্দিনৰ অভিযোগ অনুসৰি ধুবুৰীৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত লাট মণ্ডলৰ সকলো নিজা পৰ্টেলৰ সুৰক্ষিত নহয়।
কাৰণ এজন পৰ্টেলৰ পাছৱৰ্ড ব্যৱহাৰ কৰি কোনে জালিয়াতি কৰিছে তাৰো কোনো ঠিক ঠিকনা নাই ধুবুৰীত। মুঠৰ ওপৰত কেৱল টকাৰ অংকহে প্ৰাধান্য প্ৰায় এইখন কাৰ্যালয়ত। পিছে আমাৰ এই প্ৰতিবেদন সম্প্ৰচাৰণ হোৱাৰ পাছত লাটমণ্ডল হাকিমুদ্দিন আৰু তাহানিৰ চক্ৰ বিষয়া পাৰ্থপ্ৰতিম বৰ্মন আৰু এই ভয়ংকৰ জালিয়াতিৰ সৈতে জড়িত দালালৰ সকলোৰ বিৰুদ্ধে প্ৰশাসন আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় হৈ পৰিব। চাওক, আমি যি তথ্য পাইছোঁ ধুবুৰী ৰাজচক্ৰৰ বিষয়াৰ ওপৰত আৰু মণ্ডল হাকিমৰ ওপৰত যে যিটো সময়ত মাটি কিনা বেচা বন্ধ কৰিছে বিপৰীত ধৰ্মৰ লগত, সেইটো সময়ত কেনেকৈ মাটি ধুবুৰীত বিক্ৰী কৰিব পাৰে যে সুৰজিৎ ৰয়ৰ মাটি জাহানুদ্দিনৰ নামত। আৰু আমি জানিব পৰা তথ্য মতে এইটো কোনো মাটি কিনা বেচা হোৱা নাই, আৰু আমি এইটো মণ্ডল আৰু চাৰ্কল অফিচাৰে নিজে মনে সাজি এইটো নামজাৰি কৰি দিছে। আমাৰ এতিয়া স্পষ্ট কথা। তাৰপিছত দ্বিতীয় কথা, এতিয়া মণ্ডলজনে কৈ আছে এই কামটো মই কৰা নাই। যদি কৰা নাই তেনেহ'লে তেওঁ ইমান আননেচেচাৰী মানুহ নেকি, যে তাৰ ইমান দায়িত্বজ্ঞানহীন মানুহ নেকি যে তাৰ পৰ্টেলটো বেলেগে পাছৱৰ্ড পাব। তেওঁৰ এলেকাৰ মাটিটো এই হাকিমৰ এলেকাৰ মাটি, তেখেতে পৰ্টেল বেলেগে কেনেকৈ ব্যৱহাৰ কৰে? তেওঁৰ পৰ্টেল কেনেকৈ ব্যৱহাৰ কৰিব? ফলিমাৰী গাঁওখনৰ মণ্ডল হৈছে হাকিমৰ পৰ্টেলটো কোনে কেনেকৈ পাছৱৰ্ড বেলেগে খুলিব পাৰে? তাৰমানে 2 নম্বৰ কাৰবাৰ চলিছে। নিশ্চয় 2 নম্বৰ কাৰবাৰ চলিছে, আৰু এই দুজনক অতি শীঘ্ৰে বিহিত ব্যৱস্থা ল'ব লাগে। ব্যুৰ ৰিপৰ্ট, ভইচ 365।